Hey guys, যদি আপুনি bachelor's degree to যিকোনো ডিসিপ্লিনৰ পৰা আপুনি কমপ্লিট কৰিছে আৰু আপুনি ভাবি আছে আপোনাৰ নিজৰ কেৰিয়াৰটো আপুনি বেংকিং সেক্টৰত আৰম্ভ কৰিব তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে ঠিকই শুনিছে মই আজি আলোচনা কৰিব গৈ আছো আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে যত আপুনি মাল্টিপল পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় তো ভিডিওত আপুনি ইয়াৰে কমপ্লিট ডিটেইলছ সিস্টেমেটিক চেক কৰিব পাৰিব আৰু জব লোকেশনটো আপোনাৰ আসামত হ'ব যত আপোনাৰ মেল ফিমেল বহুত ক্যান্ডিডেট এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব যদি এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট টিমৰ পৰা ৰেসপন্স পাব লগতে আপোনাৰ ভিডিওটো যদি ভাল লাগিছে তথাপি আপুনি এটা কমেন্ট কৰি দিব পাৰে যদি বেয়া লাগিছে তথাপি আপুনি এটা কমেন্ট কৰি দিব যাতে আমি নেক্সট যেটো ভিডিও বনাম তাতে যাতে আমি এখিনি কাৰেকচন কৰিব পাৰো যদি আপুনি ইন্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া চাই লওক যেটো নটিফিকেশন আহিছে তাতে যেটো ৰিকুৱাৰমেন্ট ওভাৰভিউ আছে First of all, organization name to the Assam Cooperative Apex Bank Limited or Price and notification to post name the Assam apply for assistant post or garane. So the total vacancy the as a 150 plus post or apply for job location to Abner Assam Assam or male female both candidate apply for to requirement to Kenege apply for applications to more DS online at apply for online Kenege apply for basic details more get video provide for them. Dear Silok, আপনি apply করতে follow কৰিব লাগিব educational qualification খিনি যত বিচাৰে যে আপুনি গ্ৰেজুৱেচন ডিগ্ৰী টু যিকোনো ডিসিপ্লিনৰ পৰা আপুনি কমপ্লিট কৰিব লাগিব আৰু গ্ৰেজুৱেচনটো আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিব লাগিব লগতে আপোনাৰ গ্ৰেজুৱেচনত মিনিমাম 45% মাৰ্ক তাতে আপুনি পাব লাগিব তেতিয়া হলে আপুনি এইটো ভ্যাকেন্সিৰ কাৰণে এলিজিবল হ'ব লগতে আপোনাৰ বিচাৰে যে বেসিক আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব তেতিয়া হলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাইলক নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিটটো যত আপোনাৰ মিনিমাম এজ দি আছে আপোনাৰ যদি মিনিমাম 21 ইয়াৰ্স কমপ্লিট হৈছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম যদি এজ বিচাৰিছে আপোনাৰ 38 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত আৰু লগতে আপোনাৰ এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ যেটো গভৰ্ণমেন্ট ৰুলছ আছে হেতু হিচাপত আপুনি এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব নেক্সট চাই লওক স্যালাৰি ডিটেইলছ খিনি এটো ৰিকুৱাৰমেন্টত আপুনি স্যালাৰি কিমান ৰিসিভ কৰিব ফাৰ্স্টত চাব পে স্কেল দি আছে আপুনি 18,730 rupees or para loikine apni 68,040 rupees apni per month receive koribo logote apnar grade pay thakibo 4,400 ekine apni receive koribo logote apni other allowances kini receive koribo and jekini benefits ase ekini apnak provide kora hobo etia sailok apply korute apni application fee payment koribo lagibo আৰু পেমেন্ট কিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে যত আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব 750 rupees পেমেন্ট যেটো মোড দি আছে আপুনি অনলাইনত পেমেন্ট কৰিব লাগিব যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা ইউপিআই থ্ৰু আপোনাৰ যেটো পেমেন্ট আছে এখিনি আপুনি কমপ্লিট কৰিব পাৰিব এতিয়া চাইলক এটো ৰিকুৱাৰমেন্টৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব তো সিলেকশন প্ৰসেসত আপুনি কেইবাটা ষ্টেপ ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি ৰিটেন এক্সামিনেশন এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ইন্টাৰভিউ হ'ব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এই তিনিটা ষ্টেপত আপোনাৰ যেটো সিলেকশন প্ৰসেস এখিনি কমপ্লিট কৰা হ'ব দিয়া চাইলক ইম্পৰ্টেন্ট ডেটস খিনি অনলাইন এপ্লিকেশন আপুনি এপ্লাই কৰিব পাৰিব 20 মাৰ্চ 2026 ৰ পৰা আৰু লাষ্ট যেটো এপ্লাই ডেট দি আছে 19 এপ্ৰিল 2026 লৈকে লাষ্ট আপুনি এটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব দিয়া চাইলক কেনেকৈ আপুনি এপ্লাই কৰিব তে এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব লাগিব ভিজিট কৰাৰ পিছত আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট এণ্ড কেৰিয়াৰ সেকশন যেটো আছে তাতে আপুনি ভিজিট কৰিব লাগিব আৰু তাতে আপুনি চাব লেটি যেটো ৰিকুৱাৰমেন্ট আহিছে এসিস্ট্যান্ট ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে তাতে আপুনি ক্লিক কৰিব লাগিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশন যেটো ফৰ্ম হয় এটো অনলাইনত আপুনি সাবমিট কৰিব লাগিব যত আপোনাৰ ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰি দিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব নেসেসাৰী এণ্ড ৰিকুৱাৰমেন্ট যিখিনি ডকুমেন্টস আছে এখিনি আপুনি সাবমিট কৰিব না আপলোড কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশন যেটো ফি দি আছে এটো হিচাপত আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি প্ৰিন্ট আউট ৰাখি লব লগতে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটো লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট যিখিনি লিংক আছে আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত চেক কৰিলে পাই যাব লগতে আপুনি জব এলাৰ্ট এছকে পৰ্টেলত লেটেষ্ট জবৰ কাৰণে আপুনি ভিজিট কৰিব পাৰে এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিম জব এলাৰ্ট এছকেৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো